ওম নমঃ শিৱায় জয় মা লক্ষ্মী বন্ধু-বান্ধৱীসকল সকলোৱে বিচাৰে বছৰটোত জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনাটো যোৱা বছৰৰ তুলনাত নতুন বছৰটো ভাল হওক জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহবোৰৰ গতিবিধি নিৰ্ণয় কৰি আপোনালোকৰ ভৱিষ্যত কেনেকুৱা হ'ব বা কিছু গাইডেন্সৰ বাবে আপোনালোকৰ এই ৰাশিফলসমূহ দিয়া বন্ধুসকল এই বছৰটো আপোনালোকৰ কিদৰে পাৰ হ'ব আৰ্থিক অৱস্থা কেনেকুৱা হ'ব বিশেষকৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব ব্যৱসায় ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখিব কেৰিয়াৰ ক্ষেত্ৰত কেনেকুৱা পৰিৱৰ্তন দেখিব এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথা আপোনালোকৰ ডিছকাছ কৰা হ'ব আলোচনা কৰা হ'ব আৰু প্ৰত্যেকটো ৰাশিৰ বিষয়ে বা প্ৰত্যেকটো ৰাশিয়ে নিজৰ কেৰিয়াৰ হওক আৰ্থিক অৱস্থা কেনেকুৱা হ'ব কি পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি জানিব পাৰিব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব জ্যোতিষশাস্ত্ৰ মতে বন্ধুসকল 2024 বৰ্ষত সকলো অৰ্থাৎ 12 ৰাশিৰ জীৱনত অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছে যিয়ে নিশ্চিতভাৱে আপোনালোকৰ জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে কোনোবা নহয় কোনোবা প্ৰকাৰে আপোনালোকক প্ৰভাৱ পেলোৱা দেখা পোৱা যাব আপোনালোকৰ ৰাশি অনুযায়ী এই বছৰটোৰ আপোনালোকৰ কেনেকুৱা হ'ব প্ৰথমতে আহিছো মেঘ ৰাশি জাতক জাতিকাসকলৰ বন্ধুসকল বছৰৰ আৰম্ভণিৰ পৰা 2024 চনৰ 30 এপ্ৰিললৈকে বৃহস্পতি মেঘ ৰাশিত থাকিব আৰু শনি গ্ৰহৰ তৃতীয় দৰ্শন গোটেই বছৰটো আপোনালোকৰ চলিব যেতিয়ালৈকে বৃহস্পতি মেঘ ৰাশিত ট্ৰেনজিট কৰিব তেতিয়ালৈকে আপুনি সন্মান আৰু ধন সম্পত্তি লাভ কৰিব ব্যৱসায়ত অগ্ৰগতি হ'ব কামৰ ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ পদোন্নতি পাব কিন্তু কোনোবা নহয় কোনোবা কথাত লৈ উত্তেজনা হ'ব সংগ্ৰামৰ পিছত কামত সফলতা লাভ কৰিব অৰ্থাৎ কষ্ট কৰিব লাগিব কষ্ট যেতিয়া কৰি থাকিব সংগ্ৰাম যেতিয়া কৰি থাকিব সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিলৰ পৰা মে' মাহৰ ভিতৰত কামত কিছু পলম হ'ব পাৰে হঠাতে খৰচো বাঢ়িব পাৰে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু ব্যৱসায় ক্ষেত্ৰত যদি কিছুমান পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছিল সেইখিনি মাহৰ আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল প্ৰতিকাৰ স্বৰূপে প্ৰতি মংগলবাৰ আৰু শনিবাৰে সুন্দৰকাণ্ডৰ আবৃত্তি কৰক এটা সুন্দৰ প্ৰতিফলন দেখিব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব বৃষ ৰাশি বছৰৰ আৰম্ভণিতে বুধ আৰু শুক্ৰৰ দিশটো বৃষ ৰাশিত থাকিব এই সময়ত অৰ্থনৈতিক অৱস্থাৰ অনুকূল হ'ব কামত অহা বাধাবোৰ দূৰ হ'ব যদি কিছুমান সমস্যাৰ বাবে কিছুমান প্ৰব্লেমৰ বাবে কিছুমান কাম কৰিব পৰা নাছিল সেই কামখিনি সুন্দৰভাৱে বা কৰিব পাৰিব সমস্যাবোৰ প্ৰব্লেমখিনি সলভ হ'ব বুলি কৈছে 2024 চনৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়খিনিত আৰ্থিক লাভৰ যথেষ্ট সুযোগ লাভ কৰিব বুলি কৈছে টকা পইচা ইনকাম চইচ মুকলি হ'ব ব্যৱসায়ত অগ্ৰগতিৰ বাবে সময় থাকিব বুলি কৈছে মে আৰু জুন মাহত আৰ্থিক লাভৰ সম্ভাৱনা থাকিব কৰ্মসংস্থাপনত থকাসকলৰ বাবে অগ্ৰগতি হ'ব ভ্ৰমণৰ সুবিধাও আপোনালোকে লাভ কৰিবলৈ সময় থাকিব বুলি কৈছে ছেপ্টেম্বৰ অক্টোবৰ মাহত শিক্ষাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে ধৈৰ্য ধৰি নিজৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব প্ৰতিকাৰ স্বৰূপে বন্ধুসকল শুক্ৰবাৰে লক্ষ্মী দেৱীক পূজা কৰি বন্ধুসকল যিকোনো ছোৱালীক আপোনালোকৰ সৰু হওক বা ডাঙৰ হওক ক্ষীৰ বিতৰণ কৰিব বুলি কৈছে ছোৱালী কেইজনীমানক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ বছৰটো সুন্দৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আৰ্থিকভাৱে আপোনালোকে টনকিয়াল হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মিথুন ৰাশি 2024 চনৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে আয়ৰ উৎসৱ মধ্যমীয়া হ'ব আপোনালোকৰ এই সময়খিনিত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এই সময়খিনিত আপোনালোকৰ টকা পইচাৰ উৎসৱ যি সেইখিনি উৎসৱ আপোনালোকৰ মধ্যমীয়া হ'ব বুলি কৈছে আৰু কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব মিথুন ৰাশি জাতক জাতিকাসকলে মাৰ্চ আৰু এপ্ৰিলৰ মাহত আপোনালোকৰ হঠাতে ব্যয় বৃদ্ধি পাব খৰচ পাতি বৃদ্ধি পাব বুলি কৈছে স্বাস্থ্যৰ বিষয়ত গুৰুত্ব দিব লাগিব এই সময়খিনিত সমস্যাৰ পৰা কিছু সকাহ পাব কিন্তু 2024 চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত আপোনালোকৰ আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে
কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব, ব্যৱসায়ী পৰিস্থিতিৰ ভাল হ'ব, এটা ভাল প্ৰতিফলন দেখিব, ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, সমস্যাবোৰ সমাধান হ'ব, নতুনত্ব যদি আনিব বিচাৰিছিল সেইখিনিও আনিব পাৰিব, অত্যন্ত শুভ হ'বলৈ গৈছে। বছৰৰ শেষৰ ফালে আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব আৰু ব্যৱসায়ত কিন্তু টকা পইচা ইনভেষ্ট কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সময়খিনিত প্ৰতিকাৰ স্বৰূপে প্ৰতি বুধবাৰে ভগৱান গণেশক পূজা কৰি বন্ধুসকল গৰুক সেউজীয়া পশু খাদ্য আপোনালোকক খুৱাব বুলি কৈছে। এটা ভাল প্ৰতিফলন, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হয়, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হয় তাৰে কামনা কৰিছোঁ। আৰু যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ 4 নম্বৰ যি ৰাশি, সেই ৰাশিটোৰ কথা ক'বলৈ গৈছোঁ। সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বছৰৰ আৰম্ভণিৰ পৰা 2024 চনৰ এপ্ৰিললৈকে আপোনালোকৰ সততাৰ আপোনালোকৰ পৰিচয় দিব পাৰিব বুলি কৈছে। বন্ধুসকল নিজৰ কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰদৰ্শন আপোনালোকে দেখুৱাব পাৰিব। কোনোবা নহয় কোনোবাৰ কামত আপোনালোকে ব্যস্ত থাকিব এই সময়খিনিত, আৰু কিন্তু ব্যৱসায়িক ক্ষেত্ৰতো লাভৰ যোগ দেখা পোৱা গৈছে, কিন্তু খৰচো বাঢ়িব এই সময়খিনিত। ঘনিষ্ঠ মানুহৰ লগত মতানৈক্য হ'ব পাৰে এই সময়খিনিত, ধ্যান ৰাখিব লাগিব। বছৰ আৰম্ভণিৰ পৰা এপ্ৰিলৰ সময়ছোৱাত আপুনি খঙত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব। খং ৰাগত সিদ্ধান্ত যদি লয় সেই সিদ্ধান্তবোৰ আপোনালোকৰ নিজৰে লষ্ট হ'ব পাৰে কিছুমান ক্ষেত্ৰলৈ, গতিকে খং ৰাগত আৱেগত সিদ্ধান্তবোৰ নল'ব তৎক্ষণাত। গতিকে ভাবি চিন্তি সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব লাগিব, ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক। 2024 চনৰ জুলাইৰ পৰা আপোনালোকৰ ছেপ্টেম্বৰৰ সময়খিনি অনুকূল হ'ব। স্থবিৰ হৈ থকা কামখিনি, যিখিনি কাম ৰৈছিল সেই কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে বা সম্পূৰ্ণ হ'ব। কিন্তু যি ধৰণৰ চিন্তা আছিল, মানসিক চাপ বা মানসিকভাৱে কিছু চিন্তাত পৰি আছিল, সেই চিন্তাখিনি আপোনালোকৰ কিছু পৰিমাণে কমি যাব বুলি কৈছে এই সময়খিনিত। খৰখেদাকৈ লোৱা সিদ্ধান্তই আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সিদ্ধান্তবোৰ নল'ব। 2024 চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰ এই সময়ছোৱাৰ আৰ্থিক লাভৰ পথ মুকলি কৰিব। টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব, নতুন নতুন পথ পাব, কেনেকৈ ইনকাম কৰিব, কেনেকৈ ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব, কেনেকৈ টকা পইচা ইনভেষ্ট কৰি আপোনালোকে আৰ্নিং কৰিব, সেইখিনি ক্ষেত্ৰত কিছুমান ৰাস্তা মুকলি হ'ব বুলি কৈছে। এই সময়খিনিত যদি আপোনালোকৰ ধৈৰ্য ধৰে এটা ভাল প্ৰতিফলন দেখিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ পৰিস্থিতিৰ ভাল হ'ব বুলি কৈছে। আপোনালোকৰ কষ্টৰ যিখিনি হাৰ্ডৱৰ্কিং কৰিছে, যিখিনি কষ্ট কৰিছে তাৰ এটা উচিত ফল, ভাল এটা ফল আপোনালোকে লাভ কৰিব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱক পূজা কৰি বন্ধুসকল পাৰিলে সোমবাৰৰ দিনটোত আপোনালোকে শিৱলিংগত আপোনালোকে বিশুদ্ধ জল আগবঢ়াওক, নহ'লে কেঁচা গাখীৰ আগবঢ়াওক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সোমবাৰে বন্ধুসকল বগা বস্তু দান কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। সিংহ ৰাশিলৈ আগবাঢ়িছোঁ। বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ দেখা পোৱা গৈছে। বছৰৰ আৰম্ভণিৰ পৰা 30 এপ্ৰিলৰ সময়ছোৱাতে সিংহ ৰাশিৰ বৃহস্পতিৰ পঞ্চম দিশত থাকিব বুলি কৈছে। গোটেই বছৰটো শনিৰ সপ্তম দৃষ্টিত থাকিব। প্ৰথম 4 মাহত ভাগ্য আপোনালোকৰ পক্ষত থাকিব। বাকী থকা কাম আপোনালোকৰ পূৰণ হ'ব, আধৰুৱা কামখিনি পূৰণ হ'ব, ইনকমপ্লিট কামখিনি কমপ্লিট হ'ব বুলি কৈছে। আৰ্থিক লাভৰ সুযোগো আপোনালোকে এই সময়খিনিত লাভ কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। 2024 চনৰ মে' মাহৰ পৰা জুলাইলৈকে ধৈৰ্যৰে কাম কৰা সময় আপোনালোকৰ বুলি কৈছে। এই সময়খিনিত ধৈৰ্য ধৰি আপোনালোকে নিজৰ কাম কাজখিনি কৰিব লাগিব। মে'ৰ পৰা জুলাইলৈকে মানুহৰ লগত জড়িত হোৱাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব। কিছুমান দুষ্ট প্ৰকৃতি বা আপোনালোকৰ সদায় বেয়াটো চিন্তা কৰা, আপোনালোকৰ সদায় বেয়াটো কামনা কৰা সেইসকল বিৰোধীৰ পৰা, শত্ৰুৰ পৰা নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে, নহ'লে আপোনালোকক বৃহৎ ক্ষতি কৰাব পাৰে বুলি কৈছে। 2024 চনৰ আগষ্টৰ পৰা অক্টোবৰলৈকে এই সময়খিনিতে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকৰ সমৰ্থন পাব, সহায় লাভ কৰিব। নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ সময়খিনিত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে ভগৱান বন্ধুসকল সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক বুলি কৈছে আৰু শনিবাৰে সুন্দৰকাণ্ড পাঠ কৰক। এটা ভাল প্ৰতিফলন দেখিব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। কন্যা ৰাশিলৈ আগবাঢ়িছোঁ। 2024 চনৰ আৰম্ভণিৰ পৰা শেষলৈকে কেতুৱে কন্যা ৰাশিত ট্ৰেনজিট কৰিব। প্ৰথম 4 মাহত আৰ্থিক সিদ্ধান্ত কিছুমান চিন্তা কৰি লওক বুলি কৈছে। আৰ্থিকভাৱে কিছুমান যদি আপোনালোকৰ টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে। কিছু চিন্তা থাকিব আৰ্থিক সমস্যাৰ বাবে। মানসিক উত্তেজনা হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পাৰ্থক্য আহিব পাৰে, অৰ্থাৎ
কিছু ভুল বুজাবুজি হ'ব পাৰে 2024 চনৰ মে'ৰ পৰা জুলাইৰ ভিতৰত আপোনালোকৰ আৰ্থিক লাভৰ সুযোগ থাকিব বুলি কৈছে কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব যিখিনি কষ্ট কৰিছে সেইখিনি কষ্টৰ উচিত ফল লাভ কৰিব বুলি কৈছে ব্যৱসায়ত লাভৰ যোগ থাকিব 2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত অগ্ৰগতিৰ সুযোগ থাকিব আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত মধ্যমীয়া সময় থাকিব সম্পৰ্কবোৰ অতি সাৱধান হ'ব লাগিব বুলি কৈছে সম্পৰ্কবোৰৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখক বুলি কৈছে সকলোৰে লগত মিলা প্ৰীতিৰে আপোনালোকে চলি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত প্ৰতিকাৰ স্বৰূপে ভগৱান গণেশক নিতৌ পূজা কৰক বুলি কৈছে প্ৰতি বুধবাৰে ভগৱান গণেশক বন্ধুসকল আটা বা বিশেষকৈ লাড়ু আপোনালোকে আগবঢ়াই প্ৰসাদ বিতৰণ কৰিব লাগে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এটা লাইক এটা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব বন্ধুসকল এবাৰ আহিছোঁ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ 2024 চনৰ আৰম্ভণিৰ পৰা 30 এপ্ৰিলৰ সময়ছোৱাত বৃহস্পতিৰ গ্ৰহৰ সপ্তম দৰ্শন হ'ব বুলি কৈছে আৰু কামত অহা বাধাবোৰ দূৰ হ'ব বিশেষকৈ যিখিনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যা চলিছিল সমস্যাবোৰ বা বাধাবোৰ দূৰ হ'ব প্ৰব্লেমখিনি সলভ হ'ব পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে কিন্তু এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব ইগো থাকিলে ক্ষতি হ'ব অৰ্থাৎ অহং ভাৱবোৰ পৰিহাৰ কৰিব লাগিব 2024 চনৰ মে'ৰ পৰা জুলাইৰ ভিতৰত কেৰিয়াৰত অগ্ৰগতি হ'ব আৰ্থিক লাভৰ সুযোগো থাকিব বুলি কৈছে এই সময়খিনিত টকা পইচা ইনকাম চইচ মুকলি হ'ব আগবাঢ়ি যাব পাৰিব নতুন নতুন পথ মুকলি হ'ব বুলি কৈছে জ্যেষ্ঠ বিষয়ৰ পৰা আপোনালোকে সমৰ্থন পাব ডাঙৰ কোনো ব্যক্তিৰ পৰা আপোনালোকে সমৰ্থন পাব কেনেকৈ আগবাঢ়িব কেনেকৈ সিদ্ধান্তবোৰ ল'ব কেনেকৈ আপোনালোকৰ ধন টকা পইচাবোৰ বিনিয়োগ কৰিব কেনেকৈ লাভৱান হ'ব সেইখিনি ক্ষেত্ৰত পৰামৰ্শ সমৰ্থন ছাপোৰ্ট পাব বুলি কৈছে 2024 চনৰ বন্ধুসকল আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত বহিৰাজ্যৰ পৰা ভাল খবৰ লাভ কৰিব হঠাতে আয়ৰ বাঢ়িব বুলি কৈছে ব্যৱসায়ীসকলৰ যিসকলে বহিৰাজ্যৰ সৈতে ব্যৱসায় কৰে সম্পত্তিৰ লগত জড়িত লাভ হ'ব বুলি কৈছে যিসকলে কাম কৰে নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে বিশেষকৈ আপোনালোকৰ জীৱনৰ আৰাম আৰু বিলাসিকতাৰ বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব 2024 চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰলৈকে আপোনালোকৰ লাভজনক হ'ব আৰ্থিকভাৱে টনকিয়াল হ'ব বুলি কৈছে ষ্ট্ৰং হ'ব বুলি কৈছে পূৰ্বৰ তুলনাত প্ৰতিকাৰ স্বৰূপে প্ৰতিদিন বন্ধুসকল ভগৱান বিষ্ণুক পূজা কৰি চেনি মিঠাই আগবঢ়াওক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হয় সোনকালে বন্ধুসকল এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল এই সময়খিনিত শনিৰ ধয়াৰ প্ৰভাৱ বছৰটোৰ ভিতৰতে থাকিব জানুৱাৰীৰ পৰা মাৰ্চলৈকে আৰ্থিক লাভৰ পথ থাকিব আৰ্থিকভাৱে ষ্ট্ৰং হ'ব বুলি কৈছে টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব আগবাঢ়ি যাব পাৰিব সন্মান বৃদ্ধি পাব মানসিক উত্তেজনা থাকিব কিন্তু 2024 চনৰ এপ্ৰিলৰ পৰা জুনলৈকে আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ কষ্টৰ ফল পাব বুলি কৈছে যিখিনি কষ্ট কৰিছে যিখিনি হাৰ্ড ৱৰ্কিং কৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব আয়ৰ উৎস বৃদ্ধি পাব সম্পত্তিৰ লগত জড়িত কিছুমান লাভ হ'ব বুলি কৈছে 2024 চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত মধ্যমীয়া সময় থাকিব ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত সাৱধানে কাম কৰিব লাগিব যিকোনো সিদ্ধান্ত লওঁতে হওক কামবোৰ কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব কিবা এটা বিষয়ক লৈ মনত উত্তেজনা থাকিব বুলি কৈছে কিন্তু নিজে সেইখিনি আপোনালোকে সলভ কৰিব পাৰিব প্ৰতিকাৰ স্বৰূপে নিতৌ হনুমান চালিচা বৃদ্ধি কৰক মংগলবাৰে ৰঙা মিঠাই প্ৰসাদ বন্ধুসকল দুখীয়া মানুহক বা ব্যক্তিক আপোনালোকে বিতৰণ কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব ধনুৰাশি বছৰৰ আৰম্ভণিৰ পৰা 2024 চনৰ 30 এপ্ৰিললৈকে বৃহস্পতি নৱম দিশত আপোনালোক থাকিব শিক্ষাৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ সন্মান আপোনালোকৰ বাঢ়িব এই সময়খিনিত ধনুৰাশি জাতক জাতিকাসকলৰ সামাজিকভাৱে আপোনালোকৰ এটা সুনাম বৃদ্ধি হ'ব ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব 2024 চনৰ মে'ৰ পৰা জুলাইৰ ভিতৰত মধ্যমীয়া সময় থাকিব আপোনালোকৰ কামবোৰ সাৱধানে কৰিব লাগিব বুলি কৈছে আপুনি ইগ'ৰ পৰা আপোনালোকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব অৰ্থাৎ অহংভাৱে কিছুমান যদি সিদ্ধান্ত লয় কিছুমান যদি আপোনালোকৰ নিজৰ অহংকাৰ ভাৱবোৰ যদি মনলৈ আনে তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে ইগ' ভাৱবোৰ পৰিত্যাগ কৰি আপোনালোকে সিদ্ধান্তবোৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখিব লাগিব বুলি কৈছে ধীৰে স্থিৰে আপোনালোকে শান্তিপূৰ্ণভাৱে শান্তিৰে আপোনালোকে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক বুলি কৈছে নহ'লে এই সময়খিনিত যদি কিছুমান সিদ্ধান্ত লয় সমস্যা আপোনালোকৰ গোটেই বছৰটোৰ বাবে আপোনালোকৰ ভুগিব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু ধ্যান ৰাখক
2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ সময়খিনি আপোনালোকে সাৱধানে কাম কৰা উচিত বুলি কৈছে। পৰিয়ালত হোৱা কাজিয়া এৰাই চলিব লাগিব, খৰচ বাঢ়িব এই সময়খিনিত। নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আৰ্থিক লাভ হ'ব, আপোনালোকৰ কষ্টৰ উচিত ফল লাভ কৰিব। যিখিনি কষ্ট কৰিছে, যিখিনি আপোনালোকে হাৰ্ড ৱৰ্কিং কৰিছে, সেইখিনি ক্ষেত্ৰতে ভাল ফল পাব বুলি কৈছে। আৰু স্থবিৰ হৈ থকা যিখিনি ৰৈ আছিল কামখিনি, সেই কামখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। প্ৰতিকাৰ স্বৰূপে বৃহস্পতিবাৰে ভগৱান বিষ্ণু পূজা কৰি দুখীয়া লোকক বন্ধুসকল হালধীয়া মিঠাই আপোনালোকে দান কৰক বুলি কৈছে। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। এবাৰ আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ এই বছৰটো শুভ দেখা পোৱা গৈছে। শনি গ্ৰহৰ সদায় বিশেষকৈ শক্তিৰ প্ৰভাৱ আপোনালোকৰ বছৰটোৰ ভিতৰতে থাকিব। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত মকৰ ৰাশিৰ মংগল গ্ৰহ ট্ৰেনজিট হ'ব বুলি কৈছে। আৰু আৰ্থিক লাভৰ এই সময়খিনিত সুযোগ লাভ কৰিব, আৰ্থিকভাৱে টনকিয়াল হ'ব, ষ্ট্ৰং হ'ব। কিন্তু চৰকাৰী সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব পাৰিব বুলি কৈছে, কিন্তু ধৈৰ্য ধৰিব লাগিব। কামত অহা বাধাবোৰ দূৰ কৰিব পাৰিব, সমস্যাবোৰ ছল্ভ হ'ব বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে, বৃহৎ আপোনালোকৰ মুনাফা লাভ কৰিব বুলি কৈছে। 2024 চনৰ মে'ৰ পৰা জুলাইৰ ভিতৰত মধ্যমীয়া সময় থাকিব। প্ৰতিটো কাম সাৱধানে কৰিব লাগিব, পৰিয়ালত মতানৈক্য বাঢ়িব পাৰে। 2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত সাৱধানে কাম কৰিব লাগিব। আৰু এই সময়ছোৱাত কিন্তু গাড়ী মটৰ চলাওঁতে কিছু সাৱধান হওক বুলি কৈছে, স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। আৰু নৱেম্বৰ আৰু ডিচেম্বৰ মাহত আপোনালোকৰ আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা পৰিস্থিতি ভাল হ'ব বুলি কৈছে, এটা সুন্দৰ প্ৰতিফলন দেখি সক্ষম হ'ব। বন্ধু-বান্ধৱীসকল, প্ৰতিকাৰ স্বৰূপে আপোনালোকে পাৰিলে এই বছৰটো প্ৰতি সোমবাৰে আপোনালোকে শিৱলিংগত জল আগবঢ়াওক বুলি কৈছে, এটা সুন্দৰ প্ৰতিফলন দেখিব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিব আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি জয় মা লক্ষ্মী, ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আগবাঢ়ি যাব পাৰে, জীৱনত সফলতা লাভ কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে সদায় নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। এই জাতক জাতিকাসকল গোটেই বছৰটো শনিৰ সৈতে আপোনালোকৰ প্ৰভাৱ পৰিব বুলি কৈছে। জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পাব বুলি কৈছে। আপোনালোকৰ যিখিনি পৰিকল্পিত কাম আছে, যিখিনি প্লেনিং আছিল এই বছৰটো, সেই পৰিকল্পিত কামখিনিৰ ক্ষেত্ৰত এটা প্ৰতিফলন দেখিব বুলি কৈছে, ভাল এটা প্ৰতিফলন দেখিব। আৰ্থিক লাভৰ সুযোগ থাকিব বুলি কৈছে। আৰু 2024 চনৰ মে' আৰু জুলাইৰ ভিতৰত চৰকাৰী কাম কাজ আপোনালোকক কৰা হ'ব বুলি কৈছে। চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব, অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব বুলি কৈছে, আগবাঢ়ি যাব পাৰিব। 2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰতিটো কাম সাৱধানে কৰিবলৈ আপোনালোকক সময় লাগিব বুলি কৈছে, কিন্তু সাৱধানে কৰক বুলি কৈছে। পৰিয়ালত কিছু জটিলতা আহিব পাৰে। নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ সময়খিনিত আপোনালোকৰ মাহৰ এই বছৰটো শেষৰ ফাললৈ বিলাসিতাৰ বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। বছৰৰ আৰম্ভণিৰ ক্ষেত্ৰত কিন্তু আপোনালোকে পৰিকল্পনা কৰা যিখিনি কাম আছে, সেই পৰিকল্পিত কামখিনিৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে, আগবাঢ়ি যাব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল এটা প্ৰতিফলন দেখিব। প্ৰতিকাৰ স্বৰূপে প্ৰতি শনিবাৰে সুন্দৰকাণ্ডৰ আবৃত্তি কৰক, শনি চালিচা আপোনালোকে পাঠ কৰক, এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু দুখীয়া মানুহক আপোনালোকে কিবা হালোৱা আগবঢ়াওক বুলি কৈছে, কিবা এটা খাবলৈ আপোনালোকে দুখীয়া মানুহক আপোনালোকে দিবলৈ নেপাহৰিব। যদি খাদ্য অনুসাৰে দিব পাৰে, সেইখিনি কেতিয়াও আপোনালোকে দিবলৈ নেপাহৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ বছৰটো সুন্দৰে পাৰ হওক, সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আৰু অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত জয় মা লক্ষ্মী, ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব। বন্ধুসকল, কিবা জানিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। মীন ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো আপোনালোকৰ শনিৰ সৈতে শক্তিৰ প্ৰভাৱ পৰিব বুলি কৈছে। আৰু ৰাহুৱে আপোনালোকৰ বছৰটোৰ ভিতৰত মীন ৰাশি ট্ৰেনজিট কৰিব বুলি কৈছে। এই বছৰটোত 2024 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে আপোনালোকৰ অৰ্থনৈতিক খণ্ডৰ পৰিস্থিতি ভাল হ'ব, অৰ্থাৎ আৰ্থিক লাভৰ সুযোগ থাকিব। কামত ব্যস্ত থাকিব, বহুতো ব্যস্ততাপূৰ্ণ আপোনালোকৰ থাকিব বুলি কৈছে। ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। এই সময়খিনিত ব্যস্ততাপূৰ্ণ মাহ হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ হঠাৎ আৰ্থিক লাভৰ সুযোগ থাকিব বুলি কৈছে। কামত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যস্ততাৰ বৃদ্ধি পোৱাৰ লগতে আপোনালোকৰ সুযোগো লাভ কৰিব। ঘনিষ্ঠ মানুহৰ লগতো মত বিৰোধ হ'ব পাৰে, এই সময় ধ্যান ৰাখিব লাগিব। আৰু খঙত লোৱা সিদ্ধান্ত আপোনালোকৰ কিছু সমস্যাৰ হ'ব পাৰে, অৰ্থাৎ খঙত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। 2024 চনৰ মে'ৰ পৰা জুলাইৰ ভিতৰত সম্পত্তি সম্পৰ্কীয় কিছুমান এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তিৰ লাভ হ'ব বুলি কৈছে। টকা পইচা ইনকাম চ'ৰ্চ মুকলি হ'ব। কিবা এটা বস্তু ক্ৰয় কৰাৰ বাবে উত্তম সময়। এই সময়খিনিত আপোনালোকে নিজৰ বিলাসিতাৰ লগত জড়িত কিছু ভাল বস্তু আপোনালোকে কিনিব পাৰে।
2024 চনৰ আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত চিন্তাশীলভাৱে আৰ্থিক সিদ্ধান্ত লওক বুলি কৈছে। টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে হওক, টকা পইচা ইউজ কৰাৰ ক্ষেত্ৰতে হওক, সিদ্ধান্তবোৰ আপোনালোকে লওঁতে ধ্যান ৰাখক বুলি কৈছে। স্বাস্থ্যৰ বিষয়ত গুৰুত্ব দিব লাগিব। কেৰিয়াৰৰ সম্পৰ্কে খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। গতিকে ধ্যান ৰাখক, কেৰিয়াৰ আপোনালোকৰ সম্পৰ্কে সিদ্ধান্তবোৰ লওঁতে কিছু ধ্যান ৰাখিব লাগিব। 2024 চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব। সমাজত এটা আপোনালোকৰ সুনাম বৃদ্ধি পাব বুলি কৈছে। আনৰ কথা বতৰাত কিন্তু প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত এই বছৰটোত নল'ব। আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব। খং ৰাগত সিদ্ধান্ত নল'ব। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব। নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে, কনফিডেন্সৰ, আত্মবিশ্বাসৰ কিছু প্ৰয়োজন আছে। 2024 বৰ্ষটোত প্ৰতিকাৰ স্বৰূপে ভগৱান বিষ্ণুক নিতৌ পূজা কৰক বুলি কৈছে। আৰু ওম নমো ভাগৱতী বাসুদেৱায় নমঃ আপোনালোকে 108 বাৰ জপ কৰক, এটা ভাল প্ৰতিফলন দেখিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব।